নমস্কাৰ চাবিদাসকল চৰকাৰী কৰ্মচাৰীসকলৰ দুটা শেহতীয়া ডাঙৰ খবৰ আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ হেহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে নতুনকৈ অহা চাবিদাসকলে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ এইটো চেনেলটো লাইক এটা দি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি আপোনালোকৰ কাৰণে প্ৰথম খবৰটো লৈ আহিছোঁ সেয়া হ'ল অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ 203 গৰাকী কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ আৰু ইয়াকে লৈ চাব 337 জনক কৃষি সঞ্চালকালয়ত দিব পুনৰ নিযুক্তি আৰ্থিক সংকটত ভগা অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীয়ে দৰমহাৰ দাবীৰে আন্দোলনমুখী হোৱাৰ সময়তে কৃষি বিভাগে পৰিষদৰ একাংশ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ লগতে আন একাংশ কৰ্মচাৰীক কৃষি সঞ্চালকালয়ত পুনৰ নিযুক্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে পূৰ্বে কেবিনেটে গ্ৰহণ কৰা এটা সিদ্ধান্তৰ হাত ধৰি কৃষি বিভাগৰ যুটীয়া সচিব বিপুল কুমাৰ দাসে শেহতীয়াকৈ বিপণন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক এখন পত্ৰ প্ৰেৰণ কৰি কৃষি বিপণন পৰিষদৰ আৰ্থিক দুৰ্যোগ নিৰাময়ৰ এটা প্ৰস্তাৱ প্ৰেৰণ কৰে এই প্ৰস্তাৱ অনুসৰি চলিত বছৰৰ 1 জানুৱাৰীত বয়স 55 বছৰৰ ঊৰ্ধ্বৰ হোৱা কৃষি বিপণন পৰিষদৰ 203 গৰাকী কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়া হ'ব আনহাতে যিসকলৰ বয়স চলিত বছৰৰ 1 জানুৱাৰীলৈকে 55ৰ তলত তেনে 337 গৰাকী কৰ্মচাৰীক কৃষি বিভাগৰ সঞ্চালকালয়ত পুনৰ নিযুক্তি দিয়া হ'ব এই ক্ষেত্ৰত বিপণন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক বিত্ত বিভাগৰ নিয়মাৱলী পৰীক্ষা কৰি যাৱতীয় পদক্ষেপ ল'বলৈও পত্ৰযোগে নিৰ্দেশ দিয়া হৈছে মন কৰিবলগীয়া যে বিগত 11 মাহৰ অধিক সময় ধৰি দৰমহা লাভ কৰা নাই কৃষি বিপণনৰ পৰিষদৰ কৰ্মচাৰীসকলে বিগত 3 বছৰে ৰাজ্য চৰকাৰে পৰিষদক এক নিৰ্দিষ্ট পৰিমাণৰ পুঁজি প্ৰদান কৰি আহিছে যদিও এই পুঁজিৰে নিয়মীয়া দৰমহা আৰু আন খৰচসমূহ জোৰা মাৰিব পৰা নাই পৰিষদে এনে পৰিস্থিতিত কৰ্মচাৰীসকলে নিয়মীয়া দৰমহা লাভৰ দিশতো অনিশ্চয়তা দেখা দিছিল কৃষি বিভাগে গ্ৰহণ কৰা স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ আৰু নতুন নিযুক্তিৰ ক্ষেত্ৰত বিপণন পৰিষদৰ কৰ্মচাৰী সংস্থাই বিষয়টো কি ধৰণে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আনহাতে আমি 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল ৰাজ্যৰ হোমগাৰ্ড আৰু স্পেচিয়েল পুলিচ অফিচাৰক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা তেওঁলোকক পুনৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰক বিষয়টো বিবেচনা কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কনিষ্টেবল পদত নিযুক্তিৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে আনহাতে প্ৰায় 700 এছপিঅৰ পৰিয়াললৈ সকাহ প্ৰদান কৰি ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে এছপিঅ হিচাপে দীৰ্ঘদিন কাম কৰাৰ পিছত হঠাৎ চাকৰি নোহোৱা হৈছিল তেওঁলোকৰ বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পিছতো গুৰুত্ব দিয়া নাছিল চৰকাৰে অৱশেষত উচ্চ ন্যায়ালয়ৰ ৰায় সকাহ দিলে আধাতে চাকৰি হেৰুওৱা এছপিঅসকলৰ আৰু সেয়েহে ৰাজ্যৰ হোমগাৰ্ড আৰু স্পেচিয়েল পুলিচ অফিচাৰক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা সেয়েহে গুৰুত্বপূৰ্ণ দুটা খবৰ প্ৰকাশ পোৱা আমি আপোনালোকৰ মাজত লৈ আহিলোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি উপকৃত কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ